নমস্কাৰ বন্ধুসকল, টেকটক ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি এনপিএছ আৰু ইউপিএছৰ তুলনামূলক অধ্যয়ন কৰিম আৰু আপুনি যদি ইউপিএছ জইন কৰে তেতিয়াহ'লে আপুনি কিমান টকাৰ পেঞ্চন পোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম বা ইউপিএছ নামেৰে এখন নতুন পেঞ্চন স্কিম আৰম্ভ কৰিছে আৰু এই পেঞ্চন স্কিমখন বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। 30 ছেপ্টেম্বৰলৈকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে এই ইউপিএছৰ বাবে তেওঁলোকৰ আবেদন দাখিল কৰিব পাৰিব। যিসকল কৰ্মচাৰী বৰ্তমান এনপিএছত আছে তেওঁলোক সকলো ইউপিএছৰ বাবে এলিজিবল হ'ব, কিন্তু এনেকুৱা নহয় যে এনপিএছৰ সকলো কৰ্মচাৰী বাধ্যতামূলকভাৱে ইউপিএছলৈ যাব লাগিব, তেনেকুৱা কোনো কথা নাই। ইচ্ছাকৃতভাৱে এনপিএছৰ কৰ্মচাৰীসকল ইউপিএছলৈ যাব পাৰে। অৱশ্যে এই ইউপিএছ আঁচনিখন বৰ্তমানো আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য হোৱা নাই, ভৱিষ্যতে ইয়াৰ হোৱাৰ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকে যদি আজিৰ তাৰিখত ইউপিএছ জইন কৰে অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম জইন কৰে তেতিয়াহ'লে আপোনালোকৰ যি পেঞ্চন হ'ব সেই পেঞ্চন কেনেকুৱা হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। ইতিমধ্যে তাৰ বাবে এনপিএছ ট্ৰাষ্টে এটা ইউপিএছ কেলকুলেটৰ আৰম্ভ কৰিছে। আমি সেই ইউপিএছ কেলকুলেটৰৰ জৰিয়তে আপোনালোক এই তুলনামূলক অধ্যয়নটো আগবঢ়াম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। এই তুলনামূলক অধ্যয়নটো কেলকুলেটৰৰ সহায়ত চাবৰ বাবে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰিব লাগিব। লিংকত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে এটা নতুন পেজ খোল খাব। ইয়াতে প্ৰথম আপোনালোকে বিভিন্ন ধৰণৰ অপশ্যন দেখা পাব, অৰ্থাৎ ফিল দেখা পাব, যিসমূহ ফিল আপোনালোকে ফিল আপ কৰিব লাগিব আৰু আপোনালোকে ফিল আপ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ইয়াত এটা কম্পেৰিজন দিয়া হ'ব এনপিএছ আৰু ইউপিএছৰ। আহক আমি চাই লওঁ কি সম্ভাৱনা হ'ব পাৰে। এইখিনিতে মই আপোনালোকক এটা কথা জনাই থওঁ যে মই যিটো কেলকুলেশ্যন দেখাইছো সেইটো আপোনালোকৰ এটা আইডিয়া হ'বৰ কাৰণে দেখুওৱা হৈছে। এইটো এটা এজামচন ধৰি লোৱাহে হৈছে যে যিখিনি তথ্য আমি ইয়াত ইনপুট কৰিম সেই সকলোখিনি তথ্য আমি ধৰি লৈছো। গতিকে আপোনালোকে নিজৰ সঠিক তথ্য ইয়াত অন্তৰ্ভুক্ত কৰি একজেক্ট কেলকুলেটৰটো চাব পাৰিব, অৰ্থাৎ একজেক্ট কেলকুলেশ্যনটো চাব পাৰিব। একজেক্ট যদিও কোৱা হৈছে, ইয়াতে কিন্তু কোৱা হৈছে যে এই সকলোখিনি তথ্য এজামচনৰ ওপৰত ভিত্তি কৰিব। তথাপিও আমি আপোনালোকক এটা সম্যক ধাৰণা দিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আপোনালোকে ইয়াত ডেট অফ বাৰ্থ ভৰাব। ডেট অফ বাৰ্থ ভৰাৰ পিছত ডেট অফ জইনিং ভৰাব। ডেট অফ জইনিং মানে আপোনালোকে চাকৰিত কেতিয়া জইন কৰিছিলে, অৰ্থাৎ চাকৰিত জইন কৰা তাৰিখটো ইয়াত ভৰাব লাগিব। তাৰপিছত আপোনালোকৰ ৰিটায়াৰমেণ্ট এজটো ইয়াত ভৰাব। ৰিটায়াৰমেণ্ট এজটো বাই ডিফল্ট 60 হৈয়ে থাকে। যদি 60 হৈ নাথাকে আপোনালোকে 60 ইয়াত টাইপ কৰি দিব বা এই শ্লাইডাৰটো অগা পিছা কৰি দিব। তাৰপিছত আপোনাৰ বৰ্তমান যিটো মান্থলি বেচিক পে সেইটো ভৰাব। মান্থলি বেচিক পেৰ বাবে আপোনালোকে আপোনালোকৰ জুলাই মাহৰ বা জুন মাহৰ যিকোনো এটা মাহৰ পে স্লিপ চাব পাৰে। ফিন আছাম পৰ্টেলত পে স্লিপ ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনালোকে ফিন আছাম পৰ্টেলৰ পৰা পে স্লিপ কেনেদৰে ডাউনলোড কৰে সেই বিষয়ে এতিয়াও ভালদৰে জনা নাই, তেতিয়াহ'লে ওপৰৰ আই বটনত গৈ সেই সম্পৰ্কীয় ভিডিঅ'টো চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে ভৰাব লাগিব যে বৰ্তমান আপোনালোকৰ যিটো এনপিএছ টায়াৰ 1 অৰ্থাৎ এনপিএছ একাউণ্ট চলি আছে সেই এনপিএছ একাউণ্টত আপোনালোকৰ কিমান টকা জমা হৈছে সেইটো আপোনালোকে চাবৰ বাবে এনপিএছত লগ ইন কৰিব লাগিব। এনপিএছ লগ ইন কৰিবৰ বাবে আপোনালোকে আই বুটামত থকা ভিডিঅ'টো চাই তাৰ পৰা আপোনালোকৰ বৰ্তমানৰ যি জমা ৰাশি সেই বিষয়ে জানি ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে অপশ্যন এটা কথা সুধিছে যে এনুৱেল বেচিক পে গ্ৰোথ, অৰ্থাৎ আপোনালোকৰ বেচিক পেটো প্ৰতি বছৰে কিমানকৈ বৃদ্ধি হয়, সেইটো 2ৰ পৰা 8% হ'ব পাৰে। এনুৱেল বেচিক পে গ্ৰোথটো আমি এভাৰেজ 5% ধৰিব পাৰোঁ, কাৰণ আমাৰ প্ৰতি বছৰৰ জুলাই মাহত ইনক্ৰিমেণ্ট হয়। তাৰোপৰি আমাৰ গোটেই ছাৰ্ভিচ পিৰিয়ডত 2-3টা আমাৰ পে কমিশ্যন আহে। গতিকে এই সকলোখিনি সামৰি আমি এভাৰেজ 5 to 6% ধৰিব পাৰোঁ। আমি ইয়াত 5% ধৰিছোঁ। তাৰপিছত এনুৱেল ডিআৰএছ এলায়েন্স গ্ৰোথ, অৰ্থাৎ প্ৰতি বছৰে ডিআৰএছ এলায়েন্স বা ডিএ কিমান % বৃদ্ধি হয় সেইটো আমি এভাৰেজ মিনিমাম 5 to 6% ধৰিব পাৰোঁ। গতিকে আমি 6% ধৰিছোঁ। তাৰপিছত আপোনাৰ এষ্টিমেটেড ৰিটাৰ্ণ বেছড অন পাষ্ট ট্ৰেণ্ডছ এণ্ড ফিউচাৰ এক্সপেক্টেশ্যন, অৰ্থাৎ আমি যিটো এনপিএছ বা ইউপিএছত আমাৰ টকা বা কণ্ট্ৰিবিউশ্যন ইনভেষ্টমেণ্ট হৈ আছে তাৰ পৰা আমি কিমান ৰিটাৰ্ণ পাব পাৰোঁ সেইটো বাই ডিফল্ট 8% থাকিব। সেইটো আপুনি 8% কৰি ৰাখিব পাৰে। আপুনি এইটো 6ৰ পৰা 12ৰ ভিতৰত যিকোনো ৰাখিব পাৰে। আমি বাই ডিফল্ট 8 আছে সেইটোকে ৰাখিছোঁ। তাৰপিছত আপুনি ফাইনেল উইথড্ৰল পাৰ্চেণ্টেজ, অৰ্থাৎ
ইউপিএছৰ বিষয়ে আপোনালোকে যদি জানে তেতিয়াহ'লে আপোনালোকে গম পায় যে ইউপিএছত আপোনালোকে ৰিটায়াৰমেণ্টৰ সময়ত মেক্সিমাম 60% আৰু মিনিমাম 0% টকা যিখিনি আপোনালোকৰ মুঠ টকা জমা হয় তাৰ পৰা উইথড্ৰ কৰিব পাৰে ইউপিএছ সম্পৰ্কে যদি আপোনালোকে এতিয়াও ভালদৰে গম পোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলত ইতিমধ্যে ভিডিঅ' আপলোড কৰা আছে আপোনালোকে ওপৰৰ আই বুটামত গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিব গতিকে ফাইনেল উইথড্ৰল কিমান কৰিব সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব তথাপিও আমি এটা এক্সাম্পলৰ বাবে ধৰি লওক 40% আমি ফাইনেল উইথড্ৰল কৰিম গতিকে আমি ইয়াত 40% বহুৱাই দিলো তাৰপিছত যিটো এনুইটি ৰেট আণ্ডাৰ এনপিএছ স্কিম হেতু আমি বাই ডিফল্ট 6% থাকে হেতু ধৰিছো লাইফ এক্সপেক্টেন্সি অৰ্থাৎ আমি যিজন কৰ্মচাৰীৰ বাবে এই ক্যালকুলেটৰটো ব্যৱহাৰ কৰিছো বা চাই আছো তেওঁ কিমান বছৰ জীয়াই থাকিব পাৰে তাৰ সম্ভাৱনা গতিকে আমি ইয়াত বাই ডিফল্ট 78 থাকিব আমি 78 ৰাখিছো বিভিন্ন সমীক্ষা মতে আমাৰ ভাৰতৰ সকলো লোকৰ লাইফ এক্সপেক্টেন্সি 70 মানে 60 ইয়াৰ্ছলৈকে যদি কোনোবা জীয়াই থাকে তেতিয়াহ'লে তেওঁৰ পিছৰ 18 বছৰ জীয়াই থকাৰ সম্ভাৱনা আছে গতিকে সেই অনুসৰি ইয়াত 78 দিয়া হৈছে বাকি স্পাউছৰ লাইফ এক্সপেক্টেন্সিৰ বাবে সেই একেটা ৰাখিব 78 এইখিনি মই আপোনালোকক জনাই থওঁ এটো ম্যাক্সিমাম যিমান সম্ভাৱনা থাকে জীয়াই থকাৰ সেইটো দিলে ইয়াত আপুনি এটা শুদ্ধ ক্যালকুলেশন পোৱাৰ আশা থাকে গতিকে আমি ম্যাক্সিমাম 78 দিছো অৱশ্যে ইয়াক আমি ম্যাক্সিমাম 90 লৈকে দিব পাৰো অৰ্থাৎ 90 ইয়াৰ্ছ লৈকে দিব পৰাৰ ব্যৱস্থা আছে আমি 78 ৰাখিছো এই সকলোখিনি তথ্য ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি এটা বুটাম দেখিব ক্যালকুলেট বুটামত ক্লিক কৰি দিব ক্যালকুলেট বুটামত ক্লিক কৰি দিয়াৰ লগে লগে এনপিএছ আৰু ইউপিএছৰ দুইটাৰে এটা কম্পাৰিজন আপোনালোকে দেখা পাব প্ৰথমটো দেখাইছে মান্থলি পে আউট আফটাৰ সুপাৰএনুৱেশ্যন অৰ্থাৎ ৰিটায়াৰমেণ্টৰ পিছত আপুনি মান্থলি পেমেন্ট পেনশন কিমান পাব পাৰে আমি যিখিনি তথ্য ভৰালো সেই সমূহৰ ওপৰত ডিপেন্ড কৰি যদি ইউপিএছত চোৱা যায় তেলে 1,45,121 টকা আৰু লগত ডিআৰ অৰ্থাৎ ডিএনএছ ৰিলিফ ইয়াত যোগ হ'ব আৰু যদি এনপিএছৰ ক্ষেত্ৰত দেখা যায় তেতিয়াহ'লে মোটামুটি 1,58,964 টকা আমি মান্থলি পে আউট পাব পাৰো লামসাম পে আউট এট সুপাৰএনুৱেশ্যন অৰ্থাৎ ৰিটায়াৰমেণ্টৰ সময়ত আমি লামসাম পেমেন্ট কিমান পাম এনপিএছৰ ক্ষেত্ৰত নট এপ্লিকেবল আৰু ইউপিএছৰ ক্ষেত্ৰত 51,68,242 টকা পাব পাৰো ফাইনেল উইথড্ৰল পে আউট এট সুপাৰএনুৱেশ্যন অৰ্থাৎ ৰিটায়াৰমেণ্টৰ সময়ত আমি ফাইনেল উইথড্ৰল কিমান পাম এটো ইউপিএছৰ ক্ষেত্ৰত হ'ব এটো ইউপিএছৰ ক্ষেত্ৰত হ'ব 1,68,63,837 আৰু এনপিএছৰ ক্ষেত্ৰত হ'ব 1,95,64,810 টকা হ'ব পাৰে টোটাল মান্থলি পে আউটস টু সাবস্ক্ৰাইবাৰ ইন ৰিটায়াৰমেন্ট ফেজ অৰ্থাৎ ৰিটায়াৰমেন্টৰ পিছত আপুনি যিমান দিনলৈকে জীয়াই থাকে সেই সময়ছোৱাত আপোনাক যিখিনি মান্থলি পেনশন দিব সেই পেনশনৰ সৰ্বমুঠ টকা ইউপিএছৰ ক্ষেত্ৰত 6,28,000 মান হ'ব পাৰে আৰু এনপিএছৰ ক্ষেত্ৰত 3,43,36,242 টকা মান হ'ব পাৰে আৰু এই আটাইখিনি মিলাই এগ্ৰিগেট এক্সপেক্টেড বেনিফিট টু বি ৰিসিভড বাই দা সাবস্ক্ৰাইবাৰ অৰ্থাৎ সকলোখিনি মিলাই ইউপিএছৰ এমপ্লয়িজনে 8,20,60,095 টকা আৰু এনপিএছৰ এমপ্লয়িজনে 5,30,01,052 টকা পোৱাৰ সম্ভাৱনা আছে গতিকে এনেদৰে আপোনালোকে এনপিএছ আৰু ইউপিএছৰ এটা যেটো পেনশন তাৰ এটা কম্পাৰিজন চাব পাৰে অৱশ্যে মই পুনৰবাৰ উল্লেখ কৰিছো সকলোখিনি ডাটা এজাম্পশন হিচাপে ধৰি লোৱা হৈছে আপোনালোকে শুদ্ধ তথ্য ইনপুট কৰিলে বেছি শুদ্ধকৈ এই তথ্যসমূহ লাভ কৰাৰ সম্ভাৱনা আছে গতিকে আশা কৰিছো আপোনালোকে এনেদৰে ইউপিএছ ক্যালকুলেটৰ ব্যৱহাৰ কৰি যদি ইউপিএছত জয়েন কৰে তেতিয়াহ'লে কিমান আপোনাৰ লাভ হ'ব পাৰে বা এনপিএছত থাকিলে আপোনাৰ লাভ হ'ব নে ইউপিএছত থাকিলে লাভ হ'ব সেই সম্পৰ্কে এটা সম্যক ধাৰণা লাভ কৰিব পাৰিব আশা কৰিছো আপোনালোকে আজি ভিডিঅ'টোৰ পৰা ইউপিএছ সম্পৰ্কে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ল যদি এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ